Hello students. First of all, এটা disclaimer যে এই ভিডিওটো বাৰু সবে চাব নালাগে আৰু হয় মানে সবে এটো চাই ক্ৰিটিসাইজ কৰা বা কি এটো নহয় বাৰু যিসকলে বাৰু মই আগতে কৈ আছো কোনে চাব আৰু কোনে চোৱাৰ প্ৰয়োজন নাই যিসকলৰ মাজত এটো ডাউট আছে যে এডিআৰই 3.0 উলাবনে নাই আসাম পুলিচৰ এক্সাম নেক্সট বছৰ হ'বনে নাই যিসকলৰ মাজত ডাউট আছে যে যেতিয়া নোটিফিকেশন উলাব তেতিয়াৰ পৰা প্ৰিপাৰেচন কৰিম এতিয়া বাৰু কোনো প্ৰিপাৰেচনৰ প্ৰয়োজন নাই তেতিয়া বাৰু তেখেতসকলৰ কাৰণে ভিডিওটো একেবাৰে নহয় মই তেখেতসকলক ৰিকুৱেষ্ট কৰিম এই ভিডিওটো চোৱাৰ কোনো প্ৰয়োজন নাই বাট যিসকলে সিনসিয়াৰলি প্ৰিপাৰেচন কৰিব বিচাৰে যিসকলে এটো ভালকে জানে যে এডিআৰই 3.0 নিশ্চয়কৈ উলাব হা উলোৱাটো বাৰু কোনেবা কৈছে আগষ্ট কোনেবা কৈছে সেপ্টেম্বৰটো হ'ব পাৰে ডিসেম্বৰ নেক্সট বছৰ আসাম পুলিচৰ এক্সাম কোনেবা বেলেগ বেলেগ চেনেলত কৈ আছে সেপ্টেম্বৰত কোনেবা কৈছে অক্টোবৰ বাট হোৱাটো হ'বই আৰু যিসকলে এটো জানে যিসকলে এটো মানে নিজৰ ফালৰ পৰা এটো শিওৰ আৰু যে আসাম পুলিচ এক্সাম নিশ্চয়কৈ হ'ব কনস্টেবল কক বা এসআই কক নিশ্চয়কৈ আমাৰ এডিআৰই 3.0 এক্সাম হ'ব আমাৰ নতুন নতুন আৰু ভ্যাকেন্সিজ ওলাব আৰু এটো কাৰণে প্ৰিপাৰেচনটো কন্টিনিউ চলাই থাকিম তেখেতসকলৰ নিশ্চয় ভিডিওটো ঠিক আছে সো মোৰ নাম সৌৰভ এন্ড আই ওয়েলকাম ইউ অল টু দ্য অফিশিয়াল ইউটিউব চ্যানেল অফ ইউফোরিয়া একাডেমি আপোনালোকে লাস্ট কেইটামান ভিডিওস মই যিমান যেটো ফিডব্যাক পাই আছো আপোনালোকৰ পৰা আপোনালোকে যিমান মৰম দিলে এটোৰ কাৰণে বহুত কৃতজ্ঞ বহুত গ্ৰেটফুল সো আজিৰ ভিডিওটো অলপ বেলেগ ধৰণৰ কাৰণ কি মই এটা বস্তু এই বছৰ এই পাৰ্টিকুলাৰ এডিআৰই 2.0 ৰিজাল্ট উলোৱাৰ পিছৰ পৰা এটা ইউনিক বস্তু মই লক্ষ্য কৰিছো এটা ৰিমাৰ্কেবল বস্তু হয় কাৰণ বস্তুটো কি মই ডিটেইলছত ক'বলৈ মই বিচাৰিম বাৰু এটো হ'ল যে মই যোৱা 7 বছৰৰ বেছি হ'ল মই বেলেগ ষ্টুডেণ্টক পঢ়াই আছো অফলাইন অনলাইন বোথ আৰু এটা বস্তু মই লক্ষ্য কৰো যেটো সদায় বাৰু মোৰ ফালৰ পৰা এটা কমপ্লেইন থাকে এজ এ টিচাৰ মোৰ ফালৰ পৰা সদায় বাৰু এটা কমপ্লেইন থাকে যে কম্পেয়াৰ্ড টু West Bengal compared to Bihar because মই যোৱা 8 বছৰত মই বহুত অফলাইন অনলাইন বহুত বেলেগ ষ্টুডেণ্টক পঢ়ালো আৰু অকল অসমৰ ষ্টুডেণ্টক পঢ়াইছো এনেকে নহয় অসমৰ এক্সপেৰিয়েন্সক পঢ়াইছো এনেকে নহয় বিকজ মোৰ ষ্টুডেণ্টৰ ভিতৰত বিহাৰৰ ষ্টুডেণ্ট বহুত কেজন আছে ইউপি ষ্টুডেণ্ট আছে আমাৰ বেংগলৰ ওয়েস্ট বেংগলৰ ষ্টুডেণ্টছ আছে সো মই সদায় এটা ডিফাৰেন্স পাইছো যে তেখেতসকলে অলপ আগৰ পৰা প্ৰিপাৰেচন ষ্টাৰ্ট কৰে তেখেতসকলে প্ৰিপাৰেচনটো এটা জাৰ্নি বুলি ভাবে এনেকে নহয় যে সিজন ওয়াইজ যে এতিয়া প্ৰিপাৰেচন নকৰো নোটিফিকেশন ওলাব তেতিয়া প্ৰিপাৰেচন কৰিম এতিয়া বাৰু বিয়াৰ বতৰ পূজাৰ বতৰ এই ফেষ্টিভেল সিজন এতিয়া নকৰো এনেকে মানে পাৰ্ট টাইম নহয় প্ৰিপাৰেচনটো এটা পাৰ্ট টাইম বস্তু নহয় এটা ফুল টাইম বস্তু হয় আৰু এটো বাৰু সদায় মোৰ ফালৰ পৰা এটা কমপ্লেইন আছিল বাৰু এডিআৰই 1 ৰ সময়ত মই এটো পাইছো আৰু তোমাৰ এটা সদায় মই অফলাইন ষ্টুডেণ্টটো ভালকে গম পাই যিসকলে চাব নিশ্চয় কিটো ক'ব আৰু যে মই এটো সদায় কৈ থাকো যে কি হে আমাৰ ষ্টুডেণ্ট কিয় ইমান দেৰিকৈ প্ৰিপাৰেচন ষ্টাৰ্ট কৰে তো এডিআৰই 1.0 সময়ত কমপ্লেইন আছিল এডিআৰই 2.0 যেতিয়া হ'ল তেতিয়া বাৰু সেম কমপ্লেইনে মোৰ আছিল যে অলপ দেৰিকৈ কিয় আগত কিয় প্ৰিপাৰেচন ষ্টাৰ্ট কৰা নাই আসাম পুলিচ যেতিয়া যোৱা বছৰ এসআই আৰু কনস্টেবল এক্সাম হ'ল তেতিয়া বাৰু মই সেম কমপ্লেইনে আছিল আৰু মোৰ বেয়া কি লাগিছিল যে বহুত কেজন মই এনেকে ষ্টুডেণ্ট পাইছিলো যিসকলে বহুত ভাল ষ্টুডেণ্ট তেখেতসকলে আমাৰ অসমৰ ল'ৰা ছোৱালী টেলেন্টেড কম ক্যাপাবিলিটি থাকা এনেকে কিন্তু একেবাৰে নহয় যদি কোনোবা এটো ভাবে এটো একেবাৰে মিছা এটা কনসেপশন আমাৰ ল'ৰা ছোৱালী আমাৰ অসমৰ ল'ৰা ছোৱালী ইকুৱেলি টেলেন্টেড যদি বেছি নহয় তো এট লিষ্ট ইকুৱেলি তো নিশ্চয়কৈ টেলেন্টেড কম্পেয়াৰ্ড টু আদাৰ ষ্টেটৰ ল'ৰা ছোৱালীৰ লগত যদি মই কম্পেয়াৰ কৰো বাট আমাৰ ইয়াতে আমাৰ ষ্টুডেণ্টৰ খালি এটাই মই মানে কি কম বাৰু এটো এটা ভুল বা এটা মিস্টেক বুলি মই ক'ব পাৰো যেটো বাৰু দেৰিকৈ প্ৰিপাৰেচন ষ্টাৰ্ট কৰা আৰু প্ৰিপাৰেচনটো বেছি টাইম লৈকে দীঘলীয়া টাইম লৈকে কন্টিনিউ নকৰা 2 মাহ 3 মাহ লৈকে কৰাৰ পিছত পেশেন্স নাথাকে আৰু ধৈৰ্য নাথাকে আৰু সেইটো বহুত এটা বেয়া বস্তু বাট আৰু মই অনেষ্টলি কৈ আছো মই একেবাৰে অনেষ্টলি কৈ আছো বাৰু এই বস্তু মই অলপ বস্তুখিনি অলপ বেলেগ ধৰণৰ এটা পাই আছো এই বস্তু ষ্টুডেণ্ট আসাম পুলিচৰ যেতিয়াৰ পৰা সিএম সাৰে 4000ৰ বেছি ভ্যাকেন্সি ওলাব বুলি কৈছে মই বহুত কোৱেৰি পাইছো আৰু মই বাৰু মোৰ চেনেল বাৰু সৰু এটা চেনেল মই বহুত বেছি ষ্টুডেণ্টক পঢ়াও এনেকেও নহয় মই অফলাইন ষ্টুডেণ্টৰ লিমিটেড নাম্বাৰৰ ষ্টুডেণ্টক মই পঢ়াও বিকজ ডিউটি আছে এভৰিথিং গোটেইখিনি কৰি টাইমৰ এটা কথা থাকে আৰু সো মই বহুত বেছি ষ্টুডেণ্ট মই ক্যাটাৰ কৰিব নোৱাৰো বাট মই ইমান এটা সৰু ইউটিউব চেনেল চলাই পিনে মই ইমান ষ্টুডেণ্ট পালো যিসকলে আসাম পুলিচৰ প্ৰিপাৰেচন লৈ এডিআৰই 3.0 প্ৰিপাৰেচন লৈ ইমান বেলেগ কোৱেৰিজ আহি আছে কনফিউজন আহি আছে আৰু প্ৰিপাৰেচনটো কেনেকৈ কৰিম সো এটো না বহুত এটা ভাল লগা বস্তু যে না ষ্টুডেণ্টসকলে এতিয়া সিনসিয়াৰ হোৱা ষ্টাৰ্ট হৈছে বাৰু যোৱা 2-3 বছৰ আগৰ নিচিনা নহয় সিচুৱেশ্যন খিনি যেটো বহুত এটা ভাল এটা পজিটিভ এটা সাইড আৰু কোশ্চেনস কেনেকৈ আহি আছে কোশ্চেনস কেটা যেনেকৈ যে স্যার এডিআৰই 3.0 কেতিয়া হ'ব এডিআৰই 3.0 ৰ কাৰণে সিলেবাসটো অলপ এক্সপ্লেইন কৰি দিয়ক ভালকে এডিআৰই 3.0 স্যার কোন সাবজেক্ট আমি আগৰ পৰা ষ্টাৰ্ট কৰিম আসাম পুলিচৰ কাৰণে স্যার আমাৰ প্ৰিপাৰেচনটো কেনেকৈ হ'ব লাগে ষ্ট্ৰেটেজি কি হ'ব লাগে কোন সাবজেক্ট কেটা কোন টপিক কেটা বেছি ইম্পৰ্টেন্ট যেটো বাৰু এটা জেনুইন ষ্টুডেণ্টৰ জেনুইন কোশ্চেন আৰু
এইটো কিন্তু জেনুইন কোশ্চেন বাৰু এইবিলাক কিন্তু কোনো ই নহয় যে যিসকলে বাৰু সঁচাকৈ প্ৰিপাৰেশ্যন কৰিব বিচাৰে তেখেতসকলে কোশ্চেনখিনি এৰাইজ হোৱাটো বহুত স্বাভাৱিক যেটো চাই বাৰু মোক বহুত ভাল লাগিল বাৰু সো আজি বাৰু এই কাৰণে নিজৰ মোৰ বিকজ চাব মই নিজৰ যেটো মই যাত্ৰা বা নিজৰ প্ৰিপাৰেশ্যন জাৰ্নি যদি মই কওঁ বাৰু ইয়াতে আমাৰ ইয়াতে বাৰু বহুত কেইজন আছে যিসকলে চাগে বহুত দিনৰ পৰা মোক চাগে ফলো কৰি আছে তেখেতসকলে নিশ্চয়কৈ বাৰু এই কথাখিনি বহুতখিনি চাগে আগৰ পৰা গম পায় বিকজ চাগে মই কেতিয়াবা আজিৰ পৰা 4-5 মাহ 6 মাহ আগতে চাগে নিশ্চয় কোনোবা ভিডিঅ'ত মই নিশ্চয়কৈ এইটো শ্বেয়াৰ কৰিছিলোঁ বাট যিসকলে মোৰ চেনেলৰ লগত নতুনকৈ জয়েন কৰি আছে বাৰু মোৰ ভিডিঅ'ছ কেইটা নতুনকৈ দেখা ষ্টাৰ্ট কৰিছে তেখেতসকলৰ কাৰণে আজি বাৰু এটা ভিডিঅ' বনাই আছোঁ যে মোৰ বেকগ্ৰাউণ্ড কি মই ক'ৰ পৰা মোৰ পঢ়া শুনা কেনেকৈ মই কেনেকৈ কোন চাকৰি পালোঁ কি চাকৰি পালোঁ মষ্ট ইম্পৰ্টেণ্টলি প্ৰিপাৰেশ্যন মই কেনেকৈ কৰিছিলোঁ আৰু প্ৰিপাৰেশ্যনটো মই ছাকচেছফুল কেনেকৈ হ'লোঁ চ' এই ডিছকাশ্যনখিনি মই ভাবোঁ একেবাৰে এইটো আৰু এটা কথা কৈ দিওঁ মই বস্তুখিনি আপোনালোকৰ লগত মই এই কাৰণে শ্বেয়াৰ কৰিব যোৱা নাই যাতে মই নিজক এটা অহংকাৰ এটা যে মই বস্তুখিনি মই আজি ৰেলত চাকৰি কৰি আছোঁ মই SSC CGL ক্লিয়াৰ কৰা মই কোনো অহংকাৰ হিচাপে নহয় জাষ্ট আপোনালোকক এইটো মই এক্সপ্ৰেছ কৰা এইটো এক্সপ্লেইন কৰা মোৰ কাৰণে এজ এ টিচাৰ বহুত প্ৰয়োজন যে এটা গভৰ্ণমেণ্ট জব চাকৰি পোৱা কোনো ৰকেট সায়েন্স নহয় বহুত টেলেন্টেড হলে চাকৰি পোৱা যাব মিছা কথা বহুত স্পেশাল হলে চাকৰি পোৱা যাব মিছা কথা সো এটো চাকৰি পোৱা গভৰ্ণমেণ্ট জব এটো আপোনালোকে ADRE ক'ব পাৰে আসাম পুলিচ ক'ব পাৰে SSC কোনো এক্সাম ক'ব পাৰে বা ৰেলৱেজৰ এক্সাম ক'ব পাৰে বা বেংকৰ এক্সাম ক'ব পাৰে যদি আপোনালোকে যদি ঠিকঠাক এই পাৰ্টিকুলাৰ এক্সামৰ বাবে যেটো ষ্ট্ৰেটেজি ফলো কৰা প্ৰয়োজন যদি আপুনি হেতু যদি ফলো কৰে আৰু এটা দীঘলীয়া টাইম লৈকে 2 মাহ 1 মাহ নহয় এটা ভাল সময় লৈকে যদি এটো প্ৰিপাৰেচন খিনি যদি কন্টিনিউ কৰে চাকৰি পোৱাটোৱে স্বাভাৱিক হেতু মই আপোনাক ক'ব পাৰো আৰু এই কাৰণে জাস্ট এটা সোর্স অফ মোটিভেশনৰ কাৰণে মই আজি বাৰু মোৰ নিজৰ কমপ্লিট যাত্ৰা মই আপোনালোকৰ ওচৰত শেয়াৰ কৰিব আহিছো ক্লিয়াৰ সব সো মোৰ নাম সৌৰভ যেটো বাৰু আপোনালোকে নিশ্চয়কৈ গম পায় বহুতে গম পায় মোৰ নাম সৌৰভ মই আপোনাৰ কোকৰাঝাৰৰ পৰা বিলং কৰো ঠিক আছে মই বাৰু কোকৰাঝাৰৰ পৰা বিলং কৰো কোকৰাঝাৰ আসাম ঠিক আছে মোৰ HSLC পাস কৰিছিলো আপোনাৰ 2007 আৰু HS পাস কৰিলো বাৰু 2009 HS সায়েন্স আছিল বাৰু মোৰ HS অফ সায়েন্স আছিল ঠিক আছে মই বিটেক কৰিলো ইয়াৰ পিছত মই বিটেক ইঞ্জিনিয়াৰিং কৰিলো বাৰু 2014 মই পাস আউট মই বিটেকৰ বাৰু মোৰ মেকানিক্যাল ইঞ্জিনিয়াৰিং আছে 2007 মোৰ বাৰু এটা বয়স বাৰু মোৰ 34 প্লাস মই এই কাৰণে কৈ আছো মই একেবাৰে খোলাখুলিকে বস্তুখিনি আপোনালোকৰ ওচৰত মই এজ এ টিচাৰ হিচাপে বস্তুখিনি একদম খোলাখুলিকে এক্সপ্ৰেছ কৰিব বিচাৰো যাতে আপোনালোকে বস্তুখিনি গম পায় যে প্ৰিপাৰেচনটো ইমান কমপ্লিকেটেড বস্তু নহয় সিম্পল বস্তু হয় আমি আননেসেসাৰি বস্তুখিনি কমপ্লিকেটেড কৰো আননেসেসাৰি মানুহ চাই মানুহৰ কথা শুনি যেটো মই এটা মানে মিস গাইডেন্স বুলি ক'ব পাৰো এইবিলাক ভুল ভাল গাইডেন্স লৈ আমি আমাৰ নিজৰ ওপৰত ইমান ডাউট আহি যায় নহয় যে নহয় নাই মই কৰিব নোৱাৰিম বাৰু এই তেখেতে কৈ আছে তেখেতে ইমান কষ্ট কৰিছিল ই কৰিছিল এইবিলাক একেবাৰে বাৰু মিছা কথা একেবাৰে মিছা কথা প্ৰিপাৰেচনটো কেতিয়াও বাৰু কমপ্লিকেটেড প্ৰসেস নাছিল আমি আননেসেসাৰি কমপ্লিকেটেড কৰো হাইটো বাৰু আজি মই প্ৰুফ দেখাম আপোনাক অলপ ধৈৰ্য ধৰি যদি টাইমৰ যদি অভাৱ থাকে আপোনালোকে বেছি টাইম যদি দিব নখুজে বাৰু ভিডিওটোৰ কাৰণে 1.25 স্পিডত ভিডিওটো চাব পাৰে ঠিক আছে মোৰ কোনো আপত্তি নাই বাট মই অলপ লাষ্ট লৈকে থাকিব বাৰু মই আশা কৰো আপোনালোকে কিবা না কিবা ইয়াৰ পৰা নিশ্চয়কৈ নতুন বস্তু গম পাব আৰু যেটো আপোনাৰ প্ৰিপাৰেচন নিশ্চয়কৈ হেল্প কৰিব ক্লিয়াৰ ওকে সো মোৰ নাম সৌৰভ যেটো অলৰেডি মই ক'লো মোৰ নাম সৌৰভ মই আপোনাৰ HSLC ডেট কেটা মই দিলো যেতিয়া মই মেট্ৰিক পাস কৰিলো মেট্ৰিকত মোৰ বাৰু পাৰ্সেন্টেজ আছিল বাৰু 87.2% আছিল মেট্ৰিকত বাৰু মোৰ 87.2% আছিল ঠিক আছে মই কোকৰাঝাৰ ডিস্ট্ৰিক্টত সেকেন্ড টপাৰ আছিল বাৰু অসমত পজিশন এই সময়ত টোটাল 20 মানে 20 ৰ্যাঙ্ক লৈকে পজিশন দিয়া আছিল মোৰ 22 নম্বৰ ৰ্যাঙ্ক আছিল মই কেনেকৈ গম পালো পেপাৰত আহিছিল বাৰু লোকাল পেপাৰত আহিছিল যি হক বাৰু বাট 22nd ৰ্যাঙ্ক হৈছিল মোৰ 87.2% যেটো বাৰু ডিস্টিংশন বুলি ক'ব পাৰে ইয়াৰ পিছত বাৰু 2009ত যেটো HS পাস কৰিলো তাতে 80% আছিল বাৰু 80% আছিল ইয়াতে বাৰু 6টা লেটাৰ আছিল 6টা সাবজেক্টৰ 6টা লেটাৰ ইয়াতে বাৰু মোৰ 4টা লেটাৰ আছিল ক্লিয়াৰ 4টা লেটাৰ মাৰ্ক আছিল সো মই কিয় বস্তুখিনি কৈ আছো বিকজ এজ এ ষ্টুডেন্ট মই বহুত বেছি ভাল হেতু কোৱা চাগে ভুল হ'ব বাট বহুত বেয়াও নাছিল মোটামুটি মানে ভাল ষ্টুডেন্ট বুলি ক'ব পাৰে আৰু এনেকে ষ্টুডেন্ট মই আছিল আৰু ওকে ইয়াৰ পিছত বিটেক কৰিলো মেকানিক্যাল ইঞ্জিনিয়াৰিং বিটেক কৰিলো কলকাতাৰ পৰা বিটেক কৰিছিলো মোৰ কলেজত মই 3rd পজিশনত আছিলো
ইয়াৰ পিছত বিটেক হোৱাৰ পিছত আমাৰ এইটো বাৰু মোৰ কলেজ বুলি কথা নহয়, যিকোনো আপুনি অল অভাৰ ইণ্ডিয়াৰ যিকোনো ভাল কলেজ যদি আপুনি চায় তাতে লাষ্ট ইয়াৰ মানে 4th ইয়াৰ বিটেকৰ প্ৰগ্ৰামটো 4 বছৰ হয় নহয়, তো 4 বছৰ যেতিয়া শেষ হ'ব লগা থাকে 3rd ইয়াৰৰ শেষ হোৱাৰ পিছৰ পৰা বেলেগ বেলেগ কোম্পানী আহা ষ্টাৰ্ট কৰে, কেম্পাছিং বুলি কোৱা হয় চাকৰি দিয়াৰ বাবে, হয়নে? চ' মই টোটাল 4টা কোম্পানীত চাকৰি পাইছিলোঁ, TCS, Godrej, Accenture আৰু Wipro। ঠিক আছে, 4টা কোম্পানীত মই চাকৰি পাইছিলোঁ। অ'কে, যিয়ে হওক বাৰু, চ' মই ফাইনেলি মই TCSত জইন কৰিলোঁ। মই TCS টাটা কনচালটেঞ্চি ছাৰ্ভিচেছ জইন কৰিছিলোঁ এজ এ ছিষ্টেম ইঞ্জিনিয়াৰ। তাতে এতিয়া চাব বাৰু, এইটো বাৰু মই কৈ আছোঁ আপোনাক বাৰু 2014ত মোৰ বাৰু ইঞ্জিনিয়াৰিং শেষ হ'ল আৰু 2014 অক্টোবৰ মাহত মই TCS জইন কৰিলোঁ এজ এ ছিষ্টেম ইঞ্জিনিয়াৰ, এজ এ ইঞ্জিনিয়াৰ মই জইন কৰিলোঁ। অ'কে, এতিয়া চাব মই তাতে বাৰু মোটামুটি TCSত মোটামুটি মই 3.5 বছৰ আছিলোঁ, মই মোটামুটি 3.5 বছৰ মই TCSত আছিলোঁ। ঠিক আছে, তাতে চাকৰি কৰিলোঁ। এই যে চাকৰি কৰাৰ সময়তে, এই যে TCSত যেতিয়া মই চাকৰি কৰাৰ সময়তে বাৰু এই সময়তে বাৰু মোৰ প্ৰিপাৰেশ্যন ষ্টাৰ্ট হয়, এই সময়তে বাৰু মোৰ গভৰ্ণমেণ্ট জবৰ প্ৰিপাৰেশ্যন ষ্টাৰ্ট হয়। এটা বস্তু মই কৈ দিওঁ, এই কথাখিনি মই কিয় কৈ আছোঁ, বিকজ আজিৰ দিনত মই পাওঁ যে বহুত ষ্টুডেণ্ট বহুত বেছি কনচিয়াছ, বহুত বেছি তেখেতসকলে না নিজৰ ফিউচাৰলৈ আগৰ পৰা ভাবা ষ্টাৰ্ট কৰে। এইকাৰণে মই চাই আছোঁ বাৰু, মোৰ নিজৰ অফলাইন কোচিং চেণ্টাৰৰ কথা মই এক্সাম্পল দি ক'ব পাৰোঁ, মই অনলাইন ক্লাছেছৰ এক্সাম্পল দি ক'ব পাৰোঁ। মোৰ ক্লাছৰ ভিতৰত ফাইনেল ইয়াৰ গ্ৰেজুৱেশ্যন BSc, BA, BCom ফাইনেল ইয়াৰ গ্ৰেজুৱেশ্যন কৰা ষ্টুডেণ্ট বহুত কেইজন আছে। এতিয়া মই যেতিয়া বিটেক কৰিছিলোঁ, মোৰ ইঞ্জিনিয়াৰিং শেষ হৈ গ'ল, মই এটা নতুন চাকৰি পালোঁ, TCSৰ চাকৰি পালোঁ কেৰালাত, তাতে 3 বছৰৰ আমাৰ ট্ৰেইনিং হয়। ইয়াৰ পিছত মোৰ বেষ্ট লোকেশ্যন কলকাতা আছিল, মই কলকাতাত আহি পালোঁ। তেতিয়ালৈকে মই গভৰ্ণমেণ্ট চাকৰি মোৰ এটা লাগে বুলি মই কেতিয়াও ৰিয়েলাইজে কৰা নাই। মোৰ যে এটা গভৰ্ণমেণ্ট চাকৰি হ'লে ভাল হয়, গভৰ্ণমেণ্ট চাকৰিৰ ছিকিউৰিটি বেছি, গভৰ্ণমেণ্ট চাকৰিৰ চেলাৰী বেছি, গভৰ্ণমেণ্ট চাকৰিৰ ফেচিলিটিজ বেছি, এইবিলাক মোৰ কোনো ইণ্টাৰেষ্টেড নাছিল, মই কেতিয়াও ইমান বেছি মাথা মাৰাই নাছিলোঁ। ক্লিয়াৰ? চ' মই কি কৈ আছোঁ, আজিৰ দিনত এনেকৈ বহুত ল'ৰা ছোৱালী যিসকলে বাৰু বহুত বেছি কনচিয়াছ, আগৰ পৰা বস্তুখিনি প্লেনিং কৰা ষ্টাৰ্ট কৰে, বহুত এটা পজিটিভ পইণ্ট 1 নম্বৰ। 2 নম্বৰ, মই কোনো কোচিং লোৱা নাই, মই কোনো কোচিং লোৱা নাই, ন' কোচিং এট অল, মই কোনো কোচিঙে লোৱা নাই বাৰু। ক্লিয়াৰ? মোৰ লগত এতিয়া মই যেতিয়া প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰিলোঁ নহয়, মই লাইফৰ ফাৰ্ষ্ট এক্সাম মই দিছিলোঁ বাৰু, এতিয়ালৈকে বাৰু মনত আছে, ফাৰ্ষ্ট এক্সাম বাৰু মই দিছিলোঁ SBI PO। মই চাগে আগতে কৈছোঁ বাৰু কেতিয়াবা, SBI PO বাৰু মোৰ লাইফৰ ফাৰ্ষ্ট এক্সাম আছিল, SBI PO যেতিয়া মই এক্সাম দিলোঁ, এই সময়ত আপোনালোকে নিশ্চয়কৈ যিসকলে বাৰু বেংকৰ এক্সাম দিয়ে নিশ্চয়কৈ গম পায়, তাতে এটা হয় অভাৰঅল কাট অফ, টোটাল কাট অফ এটা পাৰ কৰাৰ প্ৰয়োজন থাকে, ক্লিয়াৰ কৰাৰ প্ৰয়োজন থাকে, আৰু ছেকশ্যনেল কাট অফ। ইংলিছৰ কাট অফ বেলেগ, ৰিজনিঙৰ বেলেগকৈ থাকিব, মেথছৰ বেলেগকৈ থাকিব। কিবা কাৰণত যদি আপোনাৰ অভাৰঅল কাট অফ ক্লিয়াৰ হৈ গ'ল, বাট কোনো এটা পাৰ্টিকুলাৰ ছাবজেক্টৰ ছেকশ্যনেল কাট অফ যদি ক্লিয়াৰ নহয়, আপোনাৰ কিন্তু নাম কিন্তু নাহে, কিন্তু নেক্সট ৰাউণ্ডত আপুনি এক্সাম দিব নোৱাৰে। ক্লিয়াৰ? চ' এই SBI PO যেতিয়া মই এক্সাম দিলোঁ, মোৰ ৰিজনিঙৰ মোৰ ছেকশ্যনেল কাট অফ ক্লিয়াৰ হোৱা নাই। মই ফাৰ্ষ্ট কুৱেশ্যন হ'ল, মই SBI POৰ কাৰণে কি বহুত বেছি প্ৰিপাৰেশ্যন কৰিছিলোঁ? নহয়, একেবাৰেই প্ৰিপাৰেশ্যন কৰা নাই। মই ক'লো নহয়, মই TCSত আছিলোঁ, তো বহুতক টাটা কোম্পানী যিটো হয় তাতে বহুতক মই পালোঁ যে চবে না বেংকৰ এক্সাম দিয়া ষ্টাৰ্ট কৰিছে, চবে বেংকৰ এক্সাম দি আছে বাৰু। চ' মোৰ বেংকৰ এক্সাম ভাল না বেয়া, মোৰ কাৰণে কিমানখিনি চুইটেবল হ'ব, মোৰ কোনো আইডিয়াই নাছিল, বিকজ চবেই দি আছে বাৰু, এইকাৰণে ময়ো দিম বাৰু, এইকাৰণে মই SBI PO এক্সাম দিলোঁ। চাব কিমান মানে মই মূৰ্খ আছিলোঁ এই সময়ত, আৰু কিমান মই বস্তুখিনি মই ভাবাই নাছিলোঁ যে কি হ'ব লাগে একচুৱেলি। যিয়ে হওক, তো মই SBI PO মই ফেইল কৰিলোঁ। মই SBI POৰ প্ৰিলিমছ মই ক্লিয়াৰ কৰিব পৰা নাই। এতিয়া কি হ'ল, মই যিদিনা ৰিজাল্ট দিলে সেইদিন নেক্সট দিন যেতিয়া মই অফিচত গ'লোঁ, তো মই পালোঁ যে মোৰ অফিচত মোৰ একাউণ্টত মোটামুটি 100-150 মান মানুহ আছিল, মানে কলিগ আৰু চবে একেলগে কাম কৰা, আৰু চ' বহুত ডাঙৰ কিউবিকেল। চ' তাতে মই পালোঁ যে খবৰ লৈ পালোঁ যে 5জন কি 6জনৰ প্ৰিলিমছ ক্লিয়াৰ হ'ল। দিছিল বাৰু মোটামুটি 30-40 জন ছাপ'জ, তাতে 5জন না 6জনৰ ক্লিয়াৰ হ'ল। মোৰ না অলপ ইগ'ত লাগি গ'ল, কি ইগ' যে মই একাডেমিকেলি এজন ভাল ষ্টুডেণ্ট, মই মানে পাৰ্চেণ্টেজ ৱাইজ মই ভাল পাইছোঁ সদায়, চ' মই ক্লিয়াৰ কৰিব পৰা নাই। চ' মোৰ অলপ না বস্তুখিনি অলপ বেয়া লাগিল, নিজক অলপ সৰু বুলি ফিল হ'ল, যিটো বাৰু একেবাৰে ফল্ছ ইগ'। এই ইগ'ৰ কোনো মূল্যই নাই। ইগ' মানে কি? ইগ' নিজক মানে যদি মই বস্তুখিনি গমেই নাপাওঁ যে বস্তুখিনি মোৰ উইকনেছ কি, মোৰ ষ্ট্ৰেংথ কি, মই এই বস্তুটো কৰি মই ভাল পাম নে নাপাম, বেংকৰ চাকৰি মোৰ কাৰণে কিমান মোক সুবিধা দিব, মোৰ কাৰণে এইটো চুইটেবল হ'ব নে নাই, এপ্ৰপ্ৰিয়েট হ'ব নে নাই, মই ইমানখিনি কেতিয়া মই এইবিলাক ষ্টাডি কৰাই নাছিলোঁ বাৰু, মই জাষ্ট বাকী চবে দি আছে ময়ো দিম, আৰু চাকৰিটো নোহোৱাৰ লগে লগে, ক্লিয়াৰ নোহোৱাৰ লগে লগে, বাকী কেইজনৰ প্ৰিলিমছ ক্লিয়াৰ হ'ল লগে লগে মোৰ বেয়া লাগি গ'ল, যিটো বাৰু কোনো মূল্যই নাই, হয়নে নাই? চ' জাষ্ট আউট অফ ফল্ছ ইগ', এইটো এটা ফল্ছ ইগ'ৰ কোনো মূল্য নাই। এই ইগ'ৰ কাৰণে মই কি কৰিলোঁ, নেক্সট IBPS POৰ কাৰণে প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰিলোঁ। IBPS। মই কেতিয়াও লাইফত
SBI ক্লাৰ্ক আৰু IBPS ক্লাৰ্ক এক্সাম দিয়া নাই আৰু কাৰণটো মই মে বি আই ৱাজ ৰং মই এক্সাক্টলি বাৰু মোৰ চাগে ৰিজনটো ভুল হ'বও পাৰে বাট মই ভাবিছিলোঁ যে যিমানখিনি তেতিয়া মই TCSত থকাৰ সময়তে যিটো চেলাৰী পাই আছোঁ এইটো বাৰু ক্লাৰ্কৰ চেলাৰীটো অলপ বেছি আছিল ওপৰত TCSত থকাৰ সময়তে সপ্তাহত স্যাটাৰডে সানডে 2 দিন বন্ধ আছিল ক্ৰিকেট খেলাৰ পুৰা সময় কমপ্লিট মানে স্যাটাৰডে সানডে কমপ্লিট মই ক্ৰিকেট খেলা আছিল এনেকৈ আৰু এই সময়ত বাৰু ক্ৰিকেট ফ্ৰিক আছিলোঁ যিয়ে হওক বাৰু চ' ক্লাৰ্কৰ এক্সাম মই কেতিয়া দিয়া নাছিলোঁ SBI PO দিলোঁ ফেইল হ'ল প্ৰিলিমছ ক্লিয়াৰ হোৱা নাই IBPS PO দিলোঁ এতিয়া চাব IBPS PO দিলোঁ প্ৰিলিমছ ক্লিয়াৰ IBPS PO দিলোঁ প্ৰিলিমছ ক্লিয়াৰ মেইনছ দিলোঁ মেইনছ ক্লিয়াৰ এতিয়া থাকিল বাৰু ইণ্টাৰভিউ নিশ্চয়কৈ আপুনি গম পায় যে PO আপুনি যেতিয়া PO এক্সাম দিব PO মানে হ'ল প্ৰবেশনাৰী অফিচাৰ চ' PO এটা ইণ্টাৰভিউ ৰাউণ্ড হয় এতিয়া কি হ'ল আপুনি বস্তুখিনি চাব কিমান ধেমালি আৰু এইটো মই চাগে নিজৰ মকাৰি কৰা আৰু মানে মই যে ইমান এটা মানে কি ক'ম আৰু মানে বুৰ্বক আছিলোঁ আৰু চাব আৰু মই প্ৰিলিমছ ক্লিয়াৰ কৰিলোঁ মেইনছ ক্লিয়াৰ কৰিলোঁ এই সময়তে মোৰ এজন চিনিয়ৰ আছিল বাৰু তেখেতে মোক এদিন কেণ্টিনত লাঞ্চ কৰাৰ সময়তে মোক ক'লে সৌৰভ तुम जो ये एग्जाम दिए हो अच्छा बात है अभी तो क्योंकि प्रीलिम्स क्लियर करा मेंस क्लियर करा संख्या बहुत कम प्रीलिम्स अकल प्रीलिम्स क्लियर কৰিছে এনেকে স্টুডেন্ট তুমি বহুত কেজন পাবা বাট প্ৰিলিমছৰ লগত মেইনছও ক্লিয়াৰ হ'ল হয় না তো এই পাৰ্টিকুলাৰ গ্ৰুপ অফ স্টুডেন্টৰ সংখ্যা অলপ কম আৰু এটা বাৰু সবে গম পালে যে না এই তাতে না এটা লৰা আছে এটা মেইনছ ক্লিয়াৰ কৰিছে বাৰু মেইনছ ক্লিয়াৰ কৰা মানে মোটামুটি এটা চান্স আছে যে চাকৰি পাব বুলি সো হায়াৰাৰ্কি অফিচাৰ কেজনো গম পায় আৰু যি হোক सो एक दिन भाया मोक बोले सौरभ तुम जो ये प्रीलिम्स और मेंस क्लियर किए हो तुम बैंक का नौकरी क्यों करना चाहते हो व्हाई जी क्वेश्चन तो बारू मैं निजे केतियाबा खुदाई নাই बारू ইয়াৰ আগত মই নিজক খুদিব লাগিছিল নহয় যে মই চাকৰিটো কিয় কৰিব বিচাৰো মই TCSৰ চাকৰি এৰি পিনে মই বেংকত চাকৰি যাম না ৰেলত চাকৰি যাম না মই SSC CGL না UPSC না হোৱাটএভাৰ মই যি চাকৰি কাৰণে প্ৰিপাৰেচন কৰিম বা যি চাকৰি কাৰণে মই এক্সাম দি আছো বাৰু এই চাকৰিটো মই কি কাৰণত কৰাৰ মই ইচ্ছা मोर इंटेंशन कि मैं ये चाकरी करार पिছত मैं कि पाम लाइफत हेतु এটা জানাটো নিশ্চয় প্ৰয়োজন না বিলিভ কৰক ইয়াৰ আগত মই কেতিয়া এটো নিজক মই কেতিয়া খুদাই নাই আৰু মই এটো কোনো ষ্টাডিও কৰা নাই যে বেংকৰ চাকৰি TCSৰ চাকৰিৰ পৰা কি ডিফাৰেন্ট মই পইণ্ট পাম মই কোনো কম্পেৰিজন কৰাই নাছিলো যেতিয়া মই ভাইয়া মোক ক'লে যে तुम एक एग्जाम दिए हो प्रीलिम्स खत्म ये कर दिए मेंस क्लियर कर दिए तो बहुत मेहनत लगा होगा मैं बोला हाँ भैया बहुत मेहनत किए है लास्ट 3-4 महीने में पूरा रगड़ दिया है एकदम पूरा रगड़ दिया है एकदम जितना हो सके पूरा पढ़ाई कर रहे हैं पर हाँ मैं तो देख रहा हूँ तुम तो ऑफिस में बैठ के भी इधर उधर पढ़ाई कर रहे हो पूरा ये कर रहे हो सबको मतलब सबको ये हो गया कि सौरभ को अच्छा है प्रीलिम्स क्लियर हो गया मेंस क्लियर हो गया बहुत बढ़िया बात है लेकिन मेरा सवाल है तुम ये नौकरी क्यों करना चाहते हो ये व्हाई का आंसर मुझे दे दो जेटो बार मोर लगत नहीं सो मैं भाया मोक कले और ठीक है मैं तुमको एक दिन देता हूँ अहाकाली मोक ये आंसर दिले हल मैं घर गलो मैं रिसार्च करिलो मैं रिसार्च करी एदिনৰ रिसार्च एदिन भालके धुनियाके रिसार्च करिलो এই সময়ত বাৰু এই ইউটিউব বা AI ঠাইতে এইবিলাক বাদে দিলো বাট ইউটিউব বহুত বেছি যে ইভলভ আছিল এনেকে নহয় মোটামুটি ইভলভ আছিল সো মোটামুটি মই বস্তুখিনি চালো তো মই কোনো না ভাল পজিটিভ পয়েंट मैं ना पालो तो मैं अगर ये नौकरी छोड़ के उधर जाऊंगा क्या डिफरेंस होगा सैलरी थोड़ा ज्यादा है लेकिन वो सैलरी के चलते मुझे बहुत ज्यादा प्रेशर भी लेना पड़ेगा TCS और चाकरी प्रेशर और कम्पेरिजन बैंकर IPO যদি হয় আজিৰ দিনত যদি কোনোবা যদি বেংক PO চাকৰি পালে ৰিসেন্টলি তেখেতসকলে চাগে কথাখিনি মোৰ যদি মই ভুল কৈ আছো নিশ্চয়কৈ মোক এবাৰ কমেন্ট সেকশনত জনাব বাৰু বেংক PO চাকৰিৰ স্যালাৰি বহুত বেছি বহুত প্ৰেষ্টিজিয়াছ জব বহুত ৰেসপেক্টেবল জব বাট প্ৰেছাৰ কিন্তু ভাল এটা প্ৰেছাৰ তাকে ফেস কৰা প্ৰয়োজন হয় অন এ ৰেগুলাৰ বেসিস PO যিসকলে PO হয় বাৰু তেখেতসকলৰ ইমেন্স প্ৰেছাৰৰ মাজত কাম কৰিব লগা হয় যেটো যিমানখিনি মোৰ আইডিয়া আৰু সো মই যেতিয়া এটো ষ্টাডি কৰিলো মোৰ তো বস্তুখিনি লাগিল আৰে ভাই মই ইয়াতে বহুত শান্তিত আছো স্যালাৰি অলপ কম হলো মই অলপ শান্তিতে আছো বাৰু স্যাটাৰডে সানডে ছুটি আছিল একো নাই কি কাৰণ তাতে যাম আৰু তাতে যায় আৰু যেতিয়া ইয়াৰ এন্ডিং হয় যেতিয়া আপোনাৰ ইয়াৰ এন্ডিংৰ সময় আহে মাৰ্চৰ লাষ্টলৈকে আৰু প্ৰেছাৰ বাঢ়ে আৰু ঘৰৰ পৰা ওলোৱাৰ সময়টো ফিক্স ৰাতিপুৱা 9টাত ওলাব লাগে ঘৰত মই কেতিয়া ৰিটাৰ্ণ আহিম কোনো গ্যাৰান্টি নাই সো এই চাকৰি কৰি মোৰ লাইফত কি থাকিব আৰু মই নিজৰ কাৰণে কৈ আছো দে মই কিন্তু বেংকৰ চাকৰি একেবাৰে বেয়া বুলি কোৱা নাই বেংকৰ চাকৰি মই নিজৰ এতিয়া মই আলহী যি কোজন আছে মোৰ ভাই বা ভন্টি যিসকলে এতিয়া প্ৰিপাৰেচন কৰি আছে মই ফ্যামিলিৰ পৰা सबको मैं रिकमेंड करूँ हाँ बैंक का प्रिपरेशन कीजिए अगर आपको पैसा कमाना है तो मैं उस टाइम का मैं ये बता रहा हूँ मैं बैंक का नौकरी को कभी भी गलती से भी खराब नहीं बोलता बहुत अच्छा नौकरी है जिनको मिल जाए तो बैंक का नौकरी मिलना भी उतना आसान नहीं प्रिपरेशन बहुत अच्छा प्रिपरेशन करना पड़ेगा जो भी हो सो यार पिছত কি হল মই না অলপ
নিজৰ ফালৰ পৰা অলপ ডিমোটিভেট হৈ গ'লো না, এইটোতো ঠিক নহয়। চ' মই ইণ্টাৰভিউৰ কাৰণে কোনো প্ৰিপাৰেশ্যন কৰাই নাছিলোঁ, বাট মই ইণ্টাৰভিউ মই দিলোঁ, বিকজ মই ইণ্টাৰভিউটা আছিল বাৰু এই গণেশগুৰি, তাতে এই গুৱাহাটীত চেণ্টাৰ আছিল বাৰু। চ' মই গণেশগুৰি গুৱাহাটী অহা মানে আকৌ ঘৰ মই কোকৰাঝাৰ, মই আছিলোঁ বাৰু কলকাতাত। চ' ফ্লাইটেদি মই আহিলোঁ, ইণ্টাৰভিউ দিলোঁ। ইণ্টাৰভিউ একেবাৰে বেয়া হৈছে বাৰু, একেবাৰে বেয়া হৈছে, আৰু কোনো প্ৰিপাৰেশ্যনে কৰা নাছিলোঁ একচুৱেলি, বিকজ আফটাৰ মেইনছ কোনো মই ইণ্টাৰভিউলৈ কোনো প্ৰিপাৰেশ্যন কৰাই নাই, বিকজ মই মোৰ ফালৰ পৰা মই এইটো মেণ্টেলি মই প্ৰিপেয়াৰ হৈ গৈছিলোঁ যে মোৰ এই চাকৰি TCS চাকৰি ঠিক আছে বাৰু, মই ইয়াৰ পৰা যোৱাৰ কোনো প্ৰয়োজন নাই, মানে এটলিষ্ট বেংকৰ চাকৰি যোৱাৰ কোনো প্ৰয়োজন নাই। চ' এই ৰাউণ্ডত অলপ ঘৰৰ পৰা ৰিটাৰ্ণ হৈ আকৌ গ'লোঁ আৰু যি হওক। এতিয়া মই যেতিয়া তাতে ৰিটাৰ্ণ কৰিলোঁ নহয়, মই তাৰপিছত মই বেংকৰ চাকৰি আৰু কোনো লাইফত দিয়া নাই। নিশ্চয়কৈ মই বেংকৰ ষ্টুডেণ্টক পঢ়াই আছোঁ বাৰু, মেথছ ৰিজনিং মই পঢ়াওঁ আজিৰ দিনলৈকে, বাট মই নিজে এই দুটা এক্সাম দিয়াৰ পিছত এতিয়া পঢ়াৰ কাৰণে নিজক যিমানখিনি আপ টু ডেট ৰখাৰ প্ৰয়োজন, কণ্টেণ্ট ৱাইজ এভৰিথিং মই নিজে বনাই আছোঁ বাৰু, বাট মই নিজে কেতিয়াও এই দুটা এক্সামৰ পিছত মই এক্সাম দিয়া নাই আৰু বেংকৰ এক্সাম দিয়া নাই। এতিয়া মই কোন এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন কৰিম, এইটো এটা বহুত ডাঙৰ কুৱেশ্যন মোৰ কাৰণে হৈ গ'ল। TCS এটা IT কোম্পানী, অবভিয়াছলি এটা MNC কোম্পানী, বহুত ডাঙৰ এটা কোম্পানী, তাতে কোনো সন্দেহ নাই, বাট ষ্টিল এটা প্ৰাইভেট কোম্পানী, এটা IT কোম্পানী, তাতে প্ৰেছাৰ বহুত, তাতে চেলাৰী ৱাইজ বহুত বেছি চেলাৰী নহয়। চ' মই অলপ ডাউট হৈ গ'ল যে ইয়াৰ পৰা ক'ত ওলোৱা যায়, কেনেকৈ প্ৰিপাৰেশ্যন কৰা যায়, কোন চাকৰিৰ কাৰণে প্ৰিপাৰেশ্যন কৰিম। আৰু বিলিভ কৰক, ট্ৰাষ্ট কৰক, মই প্ৰিপাৰেশ্যনখিনি মই এনেকৈ মই কিন্তু এনেকৈ ডিচাইড কৰা নাই যে আজি ডিচাইড কৰিলোঁ কালিৰ পৰা প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰিলোঁ, যিটো বাৰু বহুত ষ্টুডেণ্টে বহুত ভুল কৰে এইটো, উইদাউট এনি থৰ' ষ্টাডি যে কোন পাৰ্টিকুলাৰ এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰিম, মই এই চাকৰিটো মোক কিয় লাগে, এই হোৱাইটো জানা বহুত প্ৰয়োজন। আৰু এই आपका व्हाई जो होगा ना, क्यों, कारण तो की रीजन तो स्ट्रंग हुआ बहुत प्रयोजन। ऐसे ही এই মোর 4জন ফ্রেন্ডে এডিআরই দিব, মই এই কারণে এডিআরই দিম। মোর এই ফ্রেন্ড কেজন এসএসসি সিজিএল দিব, মই বাৰু এসএসসি সিজিএল দিম। মোর এই ফ্রেন্ড কেজন রেলওয়ে দিব, মই বাৰু রেলওয়ে এক্সাম দিম। বহুত বেয়া কথা, বিকজ এই পার্টিকুলার স্টুডেন্ট সকলের কি হয় 2 মাহ 3 মাহ প্রিপারেশন করার পিছত মোটিভেশনটো হেরাই পেলায় আৰু মোটিভেশন নাথাকে আৰু কাৰণ কি তেখেতসকলৰ কোনো হোৱাইটো ষ্ট্ৰং নহয়, তেখেতসকলে গমে নাপায় তেখেতে এই পার্টিকুলার এক্সামত কিয় প্রিপারেশন কৰিছে বাৰু। সো আপুনি এটা পার্টিকুলার এক্সামত যেতিয়া প্রিপারেশন স্টার্ট কৰিব নহয়, এই এক্সাম রিলেটেড এভরিথিং, পোস্ট কি বেলেগ বেলেগ পোস্ট হ'ব, কোন কোন লোকেশনত চাকৰি পোৱা যাব, স্যালাৰি কিমান হ'ব, কিমান দিন মূৰে মূৰে ইনক্ৰিমেন্ট পাম, প্ৰমোশন কিমান বছৰ গেপে গেপে প্ৰমোশন হ'ব পাৰে, এভৰিথিং আপোনাৰ যিমানখিনি এজ এন আউটসাইডাৰ আপোনাৰ খবৰ লোৱা সম্ভৱ, গোটেইখিনি খবৰ আগতে ল'ব। আদারওয়াইজ এনেকৈ হ'ব নালাগে আপুনি বহুত কষ্ট কৰি কিবা এটা চাকৰি পালে, চাকৰিটো পোৱাৰ পিছত আপুনি ৰিয়েলাইজ কৰিলে কিয় মই চাকৰিটো লৈছোঁ, এই চাকৰিটো লৈ তো মোৰ জিন্দগীটো মোৰ বেয়া হৈ গ'ল বাৰু, মোৰ লাইফটো হেল হৈ গ'ল বাৰু, এনেকৈ হ'ব নালাগে। এইটো হয় বাৰু, বহুতৰ লগত হয়। সো এটা চাকৰি যি চাকৰিৰ কাৰণে প্ৰিপাৰেশ্যন কৰিব তাৰ আগত এবাৰ নিজক এবাৰ ভালকৈ এবাৰ চাই লওক যে আপুনি ষ্টাডি কৰক যে চাকৰিটো আপোনাৰ কিয় লাগে, ভালকৈ ৰিচাৰ্চ কৰক। আজিৰ দিনত ৰিচাৰ্চ কৰা কোনো ডাঙৰ কথা নহয়, ইউটিউব গুগলত এভৰি ইনফৰমেশ্যন গোটেইখিনি আপুনি ডিটেইলছ পাই যাব এটা পাৰ্টিকুলাৰ পোষ্টৰ বিষয়ে। সো আগতে ষ্টাডি কৰক। সো মই কি কৰিলোঁ, যেতিয়া মই IUPS PO2 দিলোঁ, তাৰপিছত মই কলকাতা ৰিটাৰ্ণ কৰিলোঁ, মই মোটামুটি চাগে ভাল এটা সময়, এক মাহ মোটামুটি হ'ব আৰু মিনিমাম 20-25 দিন, এক মাহ হ'ব, মই খালি ৰিচাৰ্চ কৰিলোঁ যে মই কোন এক্সামৰ কাৰণে মই প্ৰিপাৰেশ্যন কৰিম। দেন আই ডিচাইডেড, মোটামুটি ভালকৈ এটা ডিচিশ্যন লোৱাৰ পিছত মই দিলোঁ বাৰু আপোনাৰ SSC CGL। মই ডিচাইড কৰিলোঁ যে মই বাৰু SSC CGL মই ভালকৈ দিম। এতিয়া why SSC CGL এইটো এটা কুৱেশ্যন, কিয় মই SSC CGL এক্সাম কাৰণে প্ৰিপাৰেশ্যন কৰিম বুলি ডিচাইড কৰিলোঁ। এতিয়া কথা কিয় SSC CGL, কাৰণ হ'ল UPSC বাদ দি, বিকজ UPSC চিভিল সাৰ্ভিস এক্সামৰ লেভেল বেলেগ, এইটো লিগে বেলেগ, আৰু এইটো এটা চাকৰি কৰি প্ৰিপাৰেশ্যন কৰাটো মোৰ কাৰণে ইমান সম্ভৱ নাছিল এই সময়তে। মোৰ যিবিলাক মোৰ চিটুৱেশ্যন চলি আছিল এই সময়তে মোৰ কাৰণে ইমান সম্ভৱ নাছিল। তো মই CGL বাৰু এনেকৈ এটা চাকৰি পালোঁ। ই ऐसा एक एग्जाम है, যদি আপুনি CGLৰ কাৰণে প্ৰিপাৰেশ্যন কৰে আপোনাৰ সাইমালটেনিয়াছলি একেলগে বহুত বেলেগ বেলেগ এক্সামৰ প্ৰিপাৰেশ্যন অটোমেটিক্যালি হৈ যাব বাৰু, এইটো কাৰণে কোনো আৰু মাথা মাৰাৰ কোনো প্ৰয়োজন নাই। যেনেকৈ আপনি যদি CGLৰ প্ৰিপাৰেশ্যন কৰে, আপোনাৰ SSC GD, SSC CHSL, RRB NTPC, RRB গ্ৰুপ D, ADRৰ নিচিনা এক্সাম কক, আপুনি আসাম পুলিচৰ নিচিনা এক্সাম কক, DME কক, DHS কক, গোটেইখিনি আপোনাৰ হৈ যাব বাৰু। হ্যাঁ, অবভিয়াছলি আপনি ক'ব পাৰে যে ষ্টেট গভৰ্ণমেণ্টত যেতিয়া আপুনি এক্সাম দিব, সেইটোৰ কাৰণে এই পাৰ্টিকুলাৰ ষ্টেটৰ বিষয়, যেনেকৈ আমাৰ অসমৰ কোশ্চনখিনি, আসাম হিষ্ট্ৰী, আসাম জিঅ'গ্ৰাফি, আসাম পলিটি, आसाम रिलेटेड स्टैटिक जितनी हम सेपरेट के पढ़िब लगे, बट जो बेसिक जो चीज़ है वो तो आपका फाउंडेशन एक ही है। और CGL लेवल तक आप प्रिपरेशन करेंगे तो ऑटोमेटिकली ADRE, आसाम पुलिस, RRB NTPC, RRB ग्रुप D लेवल तो ऑटोमेटिकली क्लियर हो जाए। যদি আপনি এই লেভেললৈকে যাব পাৰে, যদি ম্যাথছ, ৰিজনিং, GS, ইংলিশ অটোমেটিকলি ক্লিয়াৰ হৈ যাব বাৰু, সেইটো কাৰণে আৰু মাথা মাৰাৰ প্ৰয়োজন নাই। সো এই কাৰণে বহুত চিন্তা কৰি মই CGLৰ টাৰ্গেট ল'লোঁ।
ক্লিয়াৰ এতিয়া ফাৰ্ষ্ট মই CGL এক্সাম দিলো SSC CGL 2016 মই ফাৰ্ষ্ট দিলো বাৰু SSC CGL 2016 দিলো তো এই যে এক্সাম যে দিলো বাৰু এই এক্সামত কাট অফ আহিছিল এটো কাৰণে মই প্ৰিপাৰেচন মই কিমান দিন কৰিছিলো মোটামুটি যদি ক'বলৈ যাও 3 মাহ 3 মাহ মই প্ৰিপাৰেচন কৰিছিলো তাতে বাৰু কোনো কোচিং টুচিং লোৱা নাছিলো বাট মোৰ যিকেজন ফ্ৰেণ্ড আছিল বাৰু গোটেই কেজন বহুত চোখা আৰু মানে যাদৱপুৰ ইউনিভাৰ্চিটিৰ পৰা NIT জামশেদপুৰৰ পৰা NIT দুৰ্গাপুৰৰ পৰা সো এই লেভেলৰ ষ্টুডেণ্ট আৰু তেখেতসকলৰ একেলগে এটা ফ্ল্যাটত থাকি প্ৰিপাৰেচন কৰা বাৰু মই বাৰু নিজক বহুত লাকি বুলি ভাবো তেখেতসকলৰ কাৰণে মই চাকৰিটো হৈছে আদাৰৱাইজ তো সম্ভৱ নাছিল বাৰু সো তেখেতসকলৰ কাৰণে যেতিয়া আপুনি এটা প্ৰিপাৰেচনটো কৰিব তেখেতসকলৰ লগত কম্পিটিশন কৰিব আপোনাৰ লেভেলটো ভাল হোৱাটোৱে স্বাভাৱিক এই কাৰণে কোৱা যায় এই কাৰণে সদায় কোৱা হয় आप कौन सा कंपनी में रहते हैं कौन से दोस्त लोग के बीच रहते हैं वो डिसाइड करेगा आपका फ्यूचर क्या होगा अगर आप अपने से ऊपर के मतलब आपसे लेवल में आपसे ऊपर जो हो सब हिसाब से स्पिरिचुअलिटी बोलिए पैसे के मामले में बोलिए सोच के मामले में बोलिए सब कुछ में अगर आपसे बेटर आदमी के साथ आप लोग रहेंगे तो आपका भी क्वालिटी धीरे धीरे अच्छा होने लगेगा यदि आपने निजर পৰা যদি নিজৰ से বেয়া কোয়ালিটি মানুহ লগত থাকে বেয়া কোয়ালিটি মানে মই কিন্তু অকল খালি পইচাৰ কথা কোৱা নাই ঠিক আছে বেয়া কোয়ালিটি মানে আপোনাৰ যে তেখেতসকলৰ মানে আপুনি তেখেতক আপোনাৰ নলেজ ওয়াইজ তেখেতৰ একো নাপাব আপুনি বেয়া বস্তুৱে খালি মানে বেয়া বস্তুৱে খালি ডিসকাশন হৈ থাকে বাৰু তেতিয়া আপুনি লাহে লাহে আপোনাৰ কোয়ালিটিও বেয়া হ'ব বাৰু ঠিক আছে সো মোর লাকি মই বহুত ফরচুনেট মই এনেকে একটা গ্রুপ পাইছিলো বাৰু জি হোক তো SSC CGL 2016 এর কারণে 3-4 মাহ প্রিপারেশন জি হল ইয়ার না জেনারেলৰ কারণে মই জেনারেল স্টুডেন্ট হবাৰো আনরিজার্ভ ক্যাটাগরি সো ইয়াত কাট অফ আছিল বাৰু 137.5 এটো বাৰু কাট অফ আছিল জেনারেলৰ কারণে কাট অফ আছিল 137.5 মই টিয়ার 1 SSC CGL 2016 টিয়ার 1 মানে ফার্স্ট রাউন্ডৰ কথা কৈ আছো মই বাৰু পালো কিমান মই পালো 137 মই পালো তোমাৰ 137 ক্লিয়ার হোৱা নাই মই 0.5 ৰ কাৰণে ক্লিয়ার হোৱা নাই আৰু হেদিন বাৰু মোৰ মনটো মানে কি কম আৰু বহুত বেছি আৰু ক'বলৈ নাযাও হেদিন মানে মোৰ অৱস্থা বেয়া আৰু মই কান্দি কুন্দি অৱস্থা বেয়া মোৰ লাষ্ট মই চাগে হেদিনা কান্দিছিলো মোৰ মনত নাই বাৰু আজি পৰা বহুত বছৰ আগৰ কথা তাৰ পিছত মই কিবা চকুৰ পানী ওলাইছে বুলি মোৰটো চাগে মনত নাই হ'ব পাৰে মই সিনেমা চালে কেতিয়াবা অলপ ইমোশনাল হৈ যাও বাৰু আদাৰৱাইজ কিবা এনেকে বেয়া পাই এনেকে কিবা হৈছে এনেকে তো মোৰটো মনত নপৰে যি হোক বাৰু সো মোৰ ফ্ল্যাটত থকা বাকি 4 জনৰ ক্লিয়াৰ হৈ গৈছে মোর আমি টোটাল 6 জন আছিলো এজনে বাৰু CGL তেতিয়ালৈকে ভালকে প্ৰিপাৰেচন কৰা স্টার্ট কৰা নাছিলে বাৰু বাকি মোক লৈ টোটাল 5 জনে আমি স্টার্ট কৰিছিলো প্ৰিপাৰেচন মোর ক্লিয়াৰ হোৱা নাই টিয়ার 1 বাকি 4 জনৰ ক্লিয়াৰ হৈ গল তো মোর মানে কি কম মানে একেবাৰে মই ফ্ৰাস্ট্ৰেটেড হৈ গল কি ৰে ভাই ইমান ভালকে কইলো প্ৰিপাৰেচন কইলো তো মই ভাবিলো কি মই 3 মাহ প্ৰিপাৰেচনটা বহুত ভাল প্ৰিপাৰেচন আৰু এনেকে ভাবিছিলো আৰু যেটা একদম মিছা এটা ধাৰণা আৰু সো মোর এজন বহুত ক্লোজ ফ্ৰেন্ড হয় বাৰু স্বাগত নাম তেখেতে মোক এদিন না ভালকে এই রেজাল্টটো দিয়া তেখেতৰ বাৰু টিয়ার 1 ক্লিয়ার হৈছিল সো তেখেতে কয় এই রেজাল্ট দিয়া 3-4 দিন পিছত মোক একবাৰ ডিসকাশন এটা আমি দুজনে এটা ডিসকাশন কৰিলো মানে চা খাব গৈছিলো তো তাতে মই তেখেতে মোক অলপ বুঝাইছে আৰু যে চাবো টিয়ার 1 ৰ রেজাল্ট যদি আপুনি কিবা কাৰণে কাট অফ যদি ক্লিয়ারও যদি কৰে কাট অফ ক্লিয়ার কৰি কি হ'ব বিকজ টিয়ার 1 টিয়ার 2 রেজাল্ট টিয়ার 3 আছিল এই সময়তে এই গোটেইকেটা রেজাল্ট প্লাস কৰি ফাইনাল মেৰিট লিস্ট ওলাব তো আপোনাৰ এই টিয়ার 1 জাস্ট ক্লিয়ার কৰি কি লাভ হ'ব কোনো লাভে নাছিল সো ভাল হৈছে আপোনাৰ ক্লিয়ার হোৱা নাই আৰু নেক্সট যেটো CGL হ'ব এটো কাৰণে আপুনি এতিয়াৰ পৰা প্ৰিপাৰেচন স্টার্ট কৰক আৰু আপুনি যদি ভাবে যে আপোনাৰ 3 মাহ প্ৰিপাৰেচন বা তেখেতে নিজক লৈ বস্তুখিনি কৈছিল বাৰু যে মোৰ 3 মাহ বা আপোনাৰ 3 মাহ প্ৰিপাৰেচন বহুত বেছি এটো মিছা কথা CGL ৰ নিচিনা এক্সাম 3 মাহ প্ৰিপাৰেচনত নহয় এটলিষ্ট মোটামুটি যিসকলে বাৰু এভাৰেজ স্টুডেন্ট বহুত হাইলি ট্যালেন্টেড এক্সেপশনাল স্টুডেন্টৰ কথা বেলেগ ठीक है এনেকে यूट्यूब দেখাই যায় কোনেবা কয় বাৰু मैं तो 2 महीना में क्लियर किया था कोई बोला 3 महीना कितना सच है कितना झूठ है मुझे पता नहीं लेकिन मैं खुद इसका गवाह हूं मुझे नहीं लगता कि CGL जैसे एग्जाम का प्रिपरेशन फ्रॉम द वेरी स्क्रैच अगर कोई एकदम बिगिनिंग से स्टार्ट करेगा 3 महीना में कर देगा मुझे तो नहीं लगता व्हाटएवर हो भी सकता है सो तार पिছত মই কি কইলো CGL 2017 ৰ কাৰণে প্ৰিপাৰেচন স্টাर्ट কইলো ইয়াৰ পিছত মই টাৰ্গেট লৈছো বাৰু SSC CGL 2017 এটা 17 ত যেতিয়া প্ৰিপাৰেচন স্টাर्ट কইলো 7 মান্থ 7 মাহৰ পৰা 8 মাহ মই টাইম পালো মই সাগে মেট্ৰিকৰ সময়ত লাষ্ট মই এনেকে প্ৰিপাৰেচন কৰিছিলো মেট্ৰিকৰ যেতিয়া মানে টেস্ট আৰু মেট্ৰিকৰ মাজত আমাৰ সময়তে 2.5 মাহ এটা গ্যাপ আছিল আৰু এতিয়া তো গ্যাপ বহুত কম দিয়ে বাৰু তো 2.5 মাহ মই পাগলৰ নিচিনা পঢ়িছিলো পাগলৰ নিচিনা 14 ঘণ্টা 15 ঘণ্টা দিনত পঢ়া হৈছিল আৰু এই সময়ত মই অকল এক্সেপশন নহয় মোৰ নিচিনা সাগে আপোনালোকে বহুত এনেকে আছে বাৰু মেট্ৰিকৰ সময়ত হাই সেকেন্ডাৰী ফাইনাল সময়ত এনেকে পঢ়া শুনা কৰিছিল যি হোক বাৰু সো মই মেট্ৰিকৰ পিছত এই লেভেলৰ পঢ়া শুনা মই সাগে আকৌ নেক্সট কৰিছিলো বাৰু CGL 2017 ৰ সময়ত তাৰ মানে পাগলৰ নিচিনা ডিউটি কৰাৰ পিছত যে টাইম উলাই যে পঢ়া শুনা মানে কি কম বাৰু মই যেনেকে আপোনালোকে চাই আছে শকত মানুহ মই সদায় এনেকে আৰু ফিগাৰ মই কেতিয়াও বাৰু ক্ষীণমিন কেতিয়াও নাছিলো বাৰু কাৰণ কি মই ভাত মই এৰিবই নোৱাৰো মই ভাত লাগে আৰু এনেকে অৱস্থা বাৰু মোৰ সো ৰাতি
ভাত খাওঁ দুপৰীয়া মানে এনেকুৱা এতিয়া বাৰু এনেকৈ চলি আছে বাৰু চ' এই সময়তে বাৰু আৰু মোৰ ৰুটি খালে না মোৰ সহ্যই নহয় ৰাতি টোপনি নাহে এনেকুৱা অৱস্থা বাৰু বাৰে বাৰে পানী পিয়া লাগে আৰু চ' যি হওক এই সময়তে না মই কি হ'ল ভাত খোৱা বন্ধ কৰি দিলোঁ এই 7 মাহ মোৰ ভাত খোৱা কমপ্লিটলি বন্ধ মই ৰুটি খোৱা ষ্টাৰ্ট কৰিলোঁ ভাত নাই গোটেই দিন ভাত খোৱা বন্ধ দুপৰীয়া 2টা ৰুটি ৰাতি 2টা ৰুটি যাতে বডি যাতে লাইট থাকে আৰু টোপনি যাতে নাহে যাতে বিকজ টোপনি আহিলে দিগদাৰ টাৰ্গেটটো এচিভ নহ'ব বাৰু এই সময়তে প্ৰিপাৰেশ্যন কৰা ষ্টাৰ্ট কৰিলোঁ পাগলৰ নিচিনা আৰু যিটো মই কৈ আছোঁ আৰু ডিউটি কৰি আছোঁ বাৰু আৰু লগে লগে প্ৰিপাৰেশ্যন চলি আছে বাৰু চ' এনেকৈ প্ৰিপাৰেশ্যন কৰিলোঁ আৰু এই সময়তে মোৰ ভাগ্য কি ভাল এই সময়তে RRB NTPC 2015 এই যে আজিৰ দিনত যে মই ৰেলৰ চাকৰি কৰি আছোঁ বাৰু এই ৰেলৰ চাকৰিৰ RRB NTPC 2015ৰ CBT1 আৰু আপোনাৰ CBT2 এই দুটা এক্সামে আপোনাৰ এই 2017ৰ Tier 1 আৰু Tier 2 আপোনালোকে গম পায় CGL টোটাল এই সময়ত 3টা ৰাউণ্ড আছিল Tier 1 Tier 2 আৰু Tier 3 আৰু এইফালে RRB NTPC CBT1 CBT2 এটা টাইমত হৈ গৈছে মানে টাইম মানে মোটামুটি 1.5-2 বছৰ গ্যাপ মানে এই এক্সাম কেইটাতে এতিয়া যেনেকৈ বহুত সোনকালে হয় এই সময়ত আপুনি অলপ খবৰ লৈ চাব 1.5 বছৰ 2 বছৰ লাগে বাৰু এটা এক্সামৰ প্ৰচেছ কমপ্লিট হওঁতে বাৰু চ' এই যে 1.5 বছৰ গ্যাপত মোৰ এই গোটেইকেইটা এক্সাম হৈ গৈছে CGL প্ৰিপাৰেশ্যন মোৰ ইমান ভালকৈ মই কৰিছিলোঁ বাৰু যে মোৰ RRB NTPC মোৰ CBT1 CBT2 দুটাই মোৰ ভাল হৈ গ'ল মই বেলেগকে মানে কি ক'ম বাৰু আপোনালোকে গম নাপাব আপোনালোকে মোৰ কথাখিনি কিমানখিনি মানে সঁচা না মিছা বুলি ভাবে বাৰু বাট বিলিভ কৰক মই RRB NTPCৰ কাৰণে মই চাগে ভালকৈ এক সপ্তাহ চাগে পঢ়া শুনা কৰিছোঁ ভাল মেক্স টু মেক্স এক সপ্তাহ ইয়াৰ বেছি নহয় বিকজ মই CGLত মই যেনেকৈ প্ৰিপাৰেশ্যন কৰিছিলোঁ মই RRB NTPCৰ কাৰণে মই বেলেগকৈ প্ৰিপাৰেশ্যন কৰিব লগা একো নাছিলে আৰু মই CGLৰ কাৰণে এনেকৈ প্ৰিপাৰেশ্যন কৰিছিলোঁ তো CGL 2017 Tier 1 যেতিয়া মই দিলোঁ ফাৰ্ষ্ট ৰাউণ্ড যেতিয়া দিয়া হ'ল মই আপোনাক পালোঁ 172.5 আউট অফ 200 200ৰ ভিতৰত 172.5 পালোঁ অল ইণ্ডিয়া ৰেংকিং আছিল মোৰ 704 Tier 2 ক্লিয়াৰ হ'ল এইফালে CBT1 ক্লিয়াৰ হ'ল CBT2 ক্লিয়াৰ হ'ল এতিয়া চাব কি হ'ল Tier 2 হোৱাৰ পিছত Tier 3 হওঁতে বাৰু বহুত দেৰি হৈ গ'ল বিকজ কোৰ্ট কেছ হৈ গ'ল কোৰ্ট কেছ হৈ গ'ল এইবিলাক CGL এই সময়ত এইবিলাক বহুত বেছি আছিল বাৰু এইবিলাক ট্ৰেডিশ্যন চ' ইয়াৰ মাজত CBT1 CBT2 ৰেলৰ হোৱাৰ পিছত সাইকোমেট্ৰিক টেষ্ট মানে আপোনালোকে যিসকলে বাৰু ৰেলৱে ফৰ্ম ফিল আপ কৰিলে ৰিচেণ্টলি নিশ্চয়কৈ গম পায় যেনেকৈ আপোনাৰ ষ্টেচন মাষ্টাৰ ইফালে যদি আপুনি যদি RRB ALP যদি ফৰ্ম ফিল আপ কৰে তো ALP বা LPৰ কাৰণে ষ্টেচন মাষ্টাৰৰ কাৰণে ট্ৰাফিক এপ্ৰেণ্টিছৰ কাৰণে এইবিলাক পোষ্টৰ কাৰণে আপোনাক ছেপাৰেটকৈ এটা সাইকোমেট্ৰিক টেষ্ট দিব লাগে সাইকো টেষ্ট বুলি কয় সাইকোমেট্ৰিক টেষ্ট বুলি কয় চ' এই সাইকোমেট্ৰিক টেষ্ট বাৰু Tier 3 হোৱাৰ আগত ইয়াতে সাইকোমেট্ৰিক টেষ্টটো হৈ গ'ল ৰেলত ক্লিয়াৰ এতিয়া চিটুৱেশ্যনটো অলপ চাব মোটামুটি মই আপোনাক এইটো কৈ আছোঁ ডিচেম্বৰ মাহ 2017 ডিচেম্বৰ মাহ মই কথা কৈ আছোঁ বস্তুখিনি অলপ বুজাৰ ট্ৰাই কৰক CGLৰ Tier 1 ক্লিয়াৰ Tier 2 ক্লিয়াৰ RRB NTPC CBT1 ক্লিয়াৰ CBT2 ক্লিয়াৰ সাইকোমেট্ৰিক টেষ্ট মই অলৰেডি দিয়া হৈছে ভালে হৈছে বাৰু এই ডিচেম্বৰ মাহত মোৰ হাতত অপশ্যন কি CGL 2 যদি হয় CGL 3 মানে Tier 3 মই দিবলৈ যদি যেতিয়া ডেট ওলাব মই দিবলৈ যাম যদি ৰেলৰ মেৰিট লিষ্ট যদি মই চাকৰি হয় মেৰিট লিষ্ট ইয়াৰ মাজত ওলাই যাব পাৰে আৰু এইফালে TCS থকাৰ সময়তে এটা অনসাইট অপৰচুনিটি এটা আহে অনসাইট মানে আপোনাক ফৰেন এব্ৰড পঠোৱা যায় আৰু যদি আপোনাৰ ভাল পাৰফৰ্মেঞ্চ থাকে মোৰ চাকৰি কৰাৰ সময়তে পাৰফৰ্মেঞ্চ ভালে আছিল চ' মোক US-ৰ কাৰণে আমেৰিকা যোৱাৰ কাৰণে ভিজাৰ কামখিনি চলি আছিল আৰু ভিজা টিজা হৈ গ'লে 3 মাহৰ কাৰণে ষ্টাৰ্টিঙত ফ্ৰেছাৰ যিসকলে নতুন মানে 3 বছৰ 4 বছৰ এক্সপিৰিয়েঞ্চ থকা ল'ৰা ছোৱালী কেইজনক ফাৰ্ষ্টলি 3 মাহৰ কাৰণে পঠোৱা হৈছিল আমাৰ একাউণ্টৰ কথা মই কৈ আছোঁ বাৰু মোৰ একাউণ্টৰ কথা মই কৈ আছোঁ বাৰু চ' এইফালে US যোৱাৰ এটা চান্স 3 মাহৰ কাৰণে এইফালে CGL হ'ব পাৰে RRB NTPC হ'ব পাৰে ইয়াৰ মাজত ৰিজাল্ট ওলাই গ'ল RRB NTPC মেৰিট লিষ্টত নাম আহি গ'ল এজ এ ষ্টেচন মাষ্টাৰ এতিয়া ঘৰত মা দেউতা সবে আৰু বিশেষকৈ মোৰ দেউতাই আৰু ৰেলৰ কাৰণে পাগল আৰু ৰেলৰ চাকৰি ভাল চাকৰি হ'বই নোৱাৰে তেখেতৰ হিচাপে আৰু আফটাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্ট এটা চাকৰি ৰেলৰ ফেচিলিটিজ বহুত ভাল আৰু গোটেইখিনি চ' তেখেতসকলে মোক ক'লে যে তুমি এইবিলাক বাদ দিয়া CGL কি হ'ব এইবিলাক পিছৰ কথা কেতিয়া হ'ব নহ'ব কোৰ্ট কেছ চলি আছে কি চলি আছে US-ত তোমাক পঠোৱা হ'ব যি হ'ব বাট আফটাৰ অল এটা প্ৰাইভেট কোম্পানী প্ৰাইভেট চাকৰি ছিকিউৰিটি ৱাইজ তাতছে বহুত ভাল গভৰ্ণমেণ্ট চাকৰি চ' তুমি ৰেলৱে জইন কৰা চ' এই সিদ্ধান্ত লোৱা হ'ল জানুৱাৰী মাহৰ ষ্টাৰ্টিঙত মই জানুৱাৰী মাহৰ 2018ৰ কথা কৈ আছোঁ 2018 জানুৱাৰী মাহৰ 17 তাৰিখ 17 জানুৱাৰী 2018 মই TCSৰ পৰা ৰেজিগনেশ্যন দিলোঁ ন'টিছ পিৰিয়ড ছাৰ্ভ কৰাৰ পিছত TCSৰ পৰা ৰেজিগনেশ্যন দিলোঁ আৰু ৰেলৱে ট্ৰেইনিং ষ্টাৰ্ট হ'ল
এই আলিপুরদুয়ার আমাৰ ওচৰত আলিপুরদুয়াৰত জেডআরটিআই তাতে ট্ৰেইনিং হয় তাতে 22 জানুৱাৰী 2000 মানে 5 দিন মাজত বাৰু 5 দিনৰ এটা গ্যাপ আছিল 22 জানুৱাৰী 2018 মই ৰেলৰ ট্ৰেইনিং মই জয়েন কৰিলো ক্লিয়াৰ এতিয়া যোৱা 8 বছৰ এতিয়া হ'বলৈ যাব এই জানুৱাৰীত 8 বছৰ হ'ব আৰু মই এজ এ ষ্টেচন মাষ্টাৰ ইণ্ডিয়ান ৰেলৱেছত চাকৰি কৰি আছো বাৰু এতিয়া কথা হ'ল মই এই যে কমপ্লিট ষ্টৰী আপোনাক ক'লো ইয়াৰ মাজত বহুত ষ্টুডেণ্টক পঢ়াই আছো বহুত কিবা কিবি কৈ আছো মই এটা কথা আপোনাক ক'ব পাৰো যে প্ৰিপাৰেচন যদি আপুনি কৰিব যায় যি এক্সামে হোক বাৰু এডিআৰই কক আসাম পুলিচে কক ফাৰ্স্ট অফ অল মোস্ট ইম্পৰ্টেন্ট হ'ল আপোনাৰ সিলেবাস আপুনি যদি সিলেবাস যদি ভালকে যদি নকৰে যদি সিলেবাসত কি আছে কেনেকে সিলেবাসৰ কোৰ পৰা কি মই সোর্সেস কেটা মোৰ কি মই কোৰ পৰা কেনেকে কি যোগাৰ কৰিম এটো যদি আপুনি নাচায় এটো যদি কোনো আইডিয়া আপোনাৰ না থাকে আপুনি এটা কোচিং সেন্টাৰত এডমিশন লৈছে এটো সৌৰভ ছাৰৰ ক্লাছ হ'ব পাৰে বেলেগ টিচাৰৰ ক্লাছ হ'ব পাৰে এটো ম্যাটাৰ নকৰে বাট আপুনি নিজৰ ফালৰ পৰা আপোনাৰ সিলেবাসৰ ওপৰত কিমান নলেজ আছে বহুত ইম্পৰ্টেন্ট নেক্সট হ'ল আপোনাৰ প্ৰিভিয়াস ইয়াৰ কোশ্চেন যে আপুনি যে এটা এক্সাম যে দিব এই এক্সামৰ আপুনি প্ৰিভিয়াস ইয়াৰ কোশ্চেন চাইছেনে আপুনি প্ৰিভিয়াস ইয়াৰ কোশ্চেন চাইছেনে যে কোন টপিকৰ পৰা কোশ্চেন কেনে আহে আপোনাৰ কিমান আইডিয়া আছে বস্তুবিলাকৰ ওপৰত এটো দেখা বহুত প্ৰয়োজন ম্যাথছৰ লেভেল কেনেকে আছে আপোনাৰ ৰিজনিংৰ লেভেল কি আহে যোৱা 2-3 বছৰ কিবা চেঞ্জেস আহি আছে নেকি কোশ্চেনৰ লেভেল কিবা অলপ ডিফিকাল্ট হৈ আছে নেকি এই ট্ৰেন্ড এইবিলাক সোৱা কিন্তু এটো আপোনাৰ কৰ্তব্য এটো কোচিং সেন্টাৰৰ কিবা দায়িত্ব নহয় এটা কোচিং সেন্টাৰে এটা বস্তু আপুনি মই চাগে এটো ফাৰ্স্ট টাইম কোৱা নাই বস্তু কিন্তু মই আগতে কৈছো আৰু এবাৰ কৈ দিও মই এই সিলেবাস প্ৰিভিয়াস ইয়াৰ কোশ্চেন মক টেষ্ট এইবিলাক লৈ মই সেপাৰেট এটা ভিডিও বনাম বিকজ এই ভিডিওটো আদাৰৱাইজ বহুত বেছি দীঘলীয়া হ'ব বাৰু আৰু মোৰ এই পাৰ্টিকুলাৰ ভিডিও ইন্টেনশন আছিল মোৰ নিজৰ যাত্ৰা আপোনাৰ লগত ওচৰত শেয়াৰ কৰা আৰু এইটো বুজাই দিয়া যে প্ৰিপাৰেচনটো বহুত ডাঙৰ কিবা এটা মানে ৰকেট সায়েন্স নহয় মোৰ নিচিনা এটা মানুহ এটা চাকৰি কৰাৰ সময়তে প্ৰাইভেট কোম্পানী চাকৰি কৰাৰ সময়তে তাতে টাইমৰ এটা ৰেষ্ট্ৰিকশন আছিল লিমিটেশন আছিল তথাপি মই যদি ক্লিয়াৰ যদি মই প্ৰিপাৰেচন কৰি যদি মই আৰআৰবি এনটিপিসি এসএসসি সিজিলৰ নিচিনা এক্সাম যদি মই ভাল মাৰ্ক ল'ব পাৰো ক্ৰ্যাক কৰিব পাৰো তো আপোনালোকে কিয় নোৱাৰিব মোক কওকচোন এডিআৰই আসাম পুলিচক কিয় কৰিব নোৱাৰিব নিশ্চয় কৰিব পাৰিব নিশ্চয় তাতে কোনো সন্দেহ নাই বাৰু বাট কথাটো হ'ল আপুনি নিজৰ ওপৰত নিজৰ প্ৰতি নিজে কিমান অনেষ্ট আপোনাৰ ডিসিপ্লিন আছে না নাই আপোনাৰ ডেডিকেশন আছে না বহুত এটো ইম্পৰ্টেন্ট কিন্তু আপুনি যদি মানুহ বাকি ষ্টুডেন্টৰ নিচিনা যদি জোশত চলা মানুহ 2 মাহ 3 মাহ পাগলৰ নিচিনা পঢ়া-শুনা কৰিলো দিনে ৰাতি কৰি দিলো ইয়াৰ পিছত আকৌ বন্ধ 6 মাহ 7 মাহ পঢ়া-শুনাৰ লগত কোনো টাচে নাই তাৰ পিছত আকৌ এক্সামৰ ডেট ওলোৱাৰ পিছত আকৌ ষ্টাৰ্ট কৰিলো তেতিয়া কিন্তু কোনো লাভ নাই এটো এটা কন্টিনিউয়াস প্ৰসেস হয় চলাই থাকিব লাগিব বাৰু তেতিয়া আপুনি ৰিজাল্ট পাব হয়নে সো এই বস্তুগুলা মই সেপাৰেট মই কেতিয়াবা ভিডিও বনাম বাৰু বাট এটা কথা নিশ্চয়কৈ অলপ চাই লওক বাৰু যে মই বাৰে বাৰে এটো কৈ আছো বাৰু আসাম পুলিচ কক এডিআৰই এক্সাম কক আপুনি যদি ভালকে নিজৰ স্ট্ৰ্যাটেজি যদি বনাই লয় আৰু এটো যদি ষ্টিক কৰে নিশ্চয়কৈ আপুনি চাকৰি পাব তাতে কোনো সন্দেহ নাই মই এটো বাৰে বাৰে কৈ আছো বাৰু এটো মই আপোনাক জাস্ট মিছা এটা আশা দিয়াৰ কাৰণে কোৱা নাই দিস ইজ ট্ৰু দিস ইজ দ্য ফ্যাক্ট ক্লিয়ার নিজৰ ওপৰত কনফিডেন্স ৰাখক বেলেগক চাই বেলেগৰ কথা শুনি বেলেগে কিবা এটা ক'ব আৰু চাব এটা কথা হয়তো বেয়া না পাব বাৰু এই ৰিসেন্টলি এডিআৰই 2.0 ক্লিয়াৰ ৰিজাল্ট ওলালে বহুতে চাকৰি পালে আৰু বহুত চাকৰি পোৱাৰ ভিতৰত বহুতে নতুন নতুন ইউটিউবাৰ হৈছে বাৰু ইউটিউবাৰ মানে তেখেতসকলে নিজৰ জাৰ্নি শেয়াৰ কৰে মই এটো কোনো বেয়া বুলি কোৱা নাই তেখেতসকলে নিজে এটা যেতে এডিআৰই 2 বা আসাম পুলিচ ক্লিয়াৰ কৰিছে নিশ্চয়কৈ তেখেতসকলৰ জাৰ্নিৰ পৰা আপুনি বহুত বস্তু শিকিব বাৰু বাট বহুতে বাৰু কি কৰে যে देखिए मैं ऐसा करके इतना मेहनत करके मैं नौकरी मुझे मिला है এনেকে এটা বস্তুখিনি এটা পোৰ্ট্ৰে কৰা হয় এনেকে বস্তুখিনি দেখা হয় যে এটো বাৰু ক্লিয়াৰ কৰা বহুত ডাঙৰ এটা কথা বহুত হাৰকুলিয়ান টাস্ক এটা নহয় একেবাৰেই নহয় আপুনি অলপকে টাইম দিয়ক 3 ঘণ্টা 4 ঘণ্টা যিমান আপোনাৰ কাৰণে সম্ভৱ কনসিডাৰিং আপোনাৰ বেলেগ কিবা কাম ইম্পৰ্টেন্ট কাম হ'বই পাৰে সবৰে বাৰু ফাইনান্সিয়াল কন্ডিশন সেম না থাকে আপোনালোকৰ মাজত বহুতে আছে বাৰু দুখীয়া ঘৰৰ পৰা আহা তেখেতসকলক কিবা যদি কাম নকৰে যদি ফ্যামিলি চলাটো সাগে সম্ভৱে নহব বাৰু আপোনালোকৰ মাজত বহুতে আছে সাগে কিবা প্ৰাইভেট চাকৰিত কিবা অলৰেডি ইনভলভ আছে বয়স হৈছে 28 বছৰ 30 বছৰ বয়স হৈছে মা দেউতাৰ বয়স হৈছে তে মা দেউতাৰ ওপৰত বেছি বাৰ্ডেন দিয়াটো সম্ভৱ নহয় নিজে এটা চাকৰি কৰিবই লাগিব আপোনালোকৰ মাজত বহুতে আছে হাউস ওয়াইফ সৰু এটা বাচ্চাও আছে সাগে এটা বাচ্চাক লৈ পৰিয়ালটো পুৰা মেনেজ কৰি তাৰ পিছত প্ৰিপাৰেচন কৰিব লগা হৈছে আপোনালোকৰ মাজত বহুতে আছে তেখেতসকল আৰ্টস বেকগ্ৰাউণ্ডৰ পৰা আহা ষ্টুডেন্ট লাস্ট ক্লাস 10 ত থাকা সময়তে ম্যাথছ কৰিছিল মাজতে হাই সেকেন্ডাৰী গোল গ্ৰেজুৱেচন গোল 2 বছৰ মাস্টাৰ্স ডিগ্ৰী কৰা হল মাজতে আকৌ এবছৰ 2 বছৰ গ্যাপ হৈ গল এতিয়া চাকৰি কাৰণে প্ৰিপাৰেচন ষ্টাৰ্ট কৰিছে সো আপোনাৰ ম্যাথছ আৰু ৰিজনিং এইবিলাকৰ আইডিয়া সাগে বহুত বছৰ আগত আছিল ক্লাস 10 ত লাস্ট আপোনালোকে ম্যাথছ কৰিছিল মাজতে ম্যাথছ কৰাই নাই আপোনালোকে সো আপোনালোকে প্ৰথমতে অলপ কষ্ট হোৱাটো বহুত স্বাভাৱিক কিন্তু কষ্ট হোৱা স্বাভাৱিক চাকৰি নপোৱাটো নহয় চাকৰি পোৱাটো স্বাভাৱিক যদি আপুনি
বস্তুখিনি এতিয়াৰ পৰা যদি প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰে অন এ ৰেগুলাৰ বেচিছ এতিয়া প্ৰিপাৰেশ্যন কৰাৰ ষ্ট্ৰেটেজি কি হ'ব প্ৰিপাৰেশ্যন কেনেকৈ কৰিম স্টাৰ্টিঙতে কি কৰিব লাগিব আমি সিলেবাসটো সামনে আগতে আমি সিলেবাসটো কেনেকৈ আমি ডিসাইড কৰিম কোন টপিকৰ পৰা ষ্টাৰ্ট কৰিম এইবিলাক কোৱেশ্চন বাৰু এই পাৰ্টিকুলাৰ ভিডিঅ'ত মই কোৱাটো চাগে ঠিক নহ'ব নহ'লে বহুত বেছি দীঘলীয়া হৈ যাব বাৰু ঠিক আছে বাট এই পাৰ্টিকুলাৰ ভিডিঅ'ৰ পৰা এটা বস্তু আপোনালোকে নিশ্চয়কৈ কনক্লুজন এটা ল'ব পাৰে এটা বস্তু নিশ্চয়কৈ মই কনক্লুড কৰিব পাৰোঁ যে আপোনালোকে চাকৰি নাপায় বা চাকৰি পোৱাটো বহুত বহুত কষ্টৰ বস্তু বহুত এক্সেপশ্যনেল ষ্টুডেণ্টসকলে অকল চাকৰি পায় বহুত টেলেণ্টেড হ'লে চাকৰি পায় এইটো মিছা কথা এইটো একেবাৰেই মিছা কথা ক্লিয়াৰ ভালকৈ পঢ়া শুনা কৰক ৰেগুলাৰলি পঢ়া শুনা কৰক চাকৰি পাবই মই আপোনাৰ লগত আছোঁ আৰু আপোনালোকে এতিয়া যেনেকৈ ক্লাছেছ মোটামুটি পাই আছে বাৰু আৰু এটা গুড নিউজ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ অবভিয়াছলি ইউফৰিয়া একাডেমি বহুত ডাঙৰটো চেনেল নহয় সৰু এটা চেনেল হয় চ' মই ৰিচেণ্টলি কেইজন উই আৰ হায়াৰিং বুলি এটা ভিডিঅ' বনাইছিলোঁ নতুন টিচাৰ আমাৰ ওচৰত ৰিকুৱেষ্ট আহিছিল তেখেতসকলে জইন কৰিব বিচাৰে চ' সোনকালে আৰু মই এইটোও কৈ আছোঁ বাৰু যদি আপোনালোকৰ মাজত যিসকলে ভিডিঅ'টো চাই আপোনালোকৰ মাজত যদি কোনোবা এনেকৈ থাকে যে না মই ক্লাছ কৰিব বিচাৰোঁ এটা বস্তু চাই লওক হা মই এইটো আপোনালোকক অবভিয়াছলি চাগে এই ভিডিঅ'টো কোৱা মোৰ উচিত নহ'ব বাৰু তথাপি মই কৈ আছোঁ বস্তুখিনি একদম মই খোলাখুলিকৈ কৈ আছোঁ আপোনালোকে যদি ভাবে যে আপোনাৰ প্ৰিপাৰেশ্যনটো আপুনি অলপ ভালকৈ কৰিব নহয় ষ্ট্ৰং কৰিব বিচাৰে আপোনালোকে না টিচিং কৰা ষ্টাৰ্ট কৰক মোৰ ইয়াতে কৰিব লাগিব সেইটো মই কোৱা নাই বাৰু হা মই কিন্তু এইটো কোৱা নাই যে মোৰ ইয়াতে আহি টিচিং কৰক মোৰ ইয়াতে নিশ্চয়কৈ আহিব পাৰে মোৰ অলৱেজ ৱেলকাম যে আপোনালোক এই পাৰ্টিকুলাৰ ভিডিঅ' চাই যদি কোনোবা যদি ভাবে যে এবাৰ ছাৰৰ লগত কথা পাতিম ময়ো ক্লাছেছ কেইটা দিব বিচাৰোঁ কিবা এটা পকেট মানি এটা হ'ব বাৰু নিশ্চয়কৈ মোৰ লগত আপুনি কণ্টেক্ট কৰক মোৰ নম্বৰটো আপোনালোকে নিশ্চয়কৈ গম পায় হয়নে 6900578215 এই নম্বৰত এবাৰ হোৱাটছএপ কৰি ল'ব বাৰু এই নম্বৰত হোৱাটছএপ কৰিব আপোনালোকে নিজৰ নাম এড্ৰেছ আৰু কোন ছাবজেক্ট আপোনালোকে পঢ়াব বিচাৰে আৰু আপোনালোকৰ এক্সাম ৰিলেটেড কিমান এক্সপিৰিয়েঞ্চ আছে আপোনালোকে আজিলৈকে কি এক্সাম দিছে কি ক্লিয়াৰ কৰিছে সেইটো এবাৰ শ্বেয়াৰ কৰিব যদি সম্ভৱ হয় নিশ্চয়কৈ মই আশা কৰোঁ যে এটা ভালকৈ আমি ক্লাছেছ অৰ্গেনাইজ কৰিব পাৰিম বাট মিন হুৱাইল আমি বহুতকেইটা ৰিকুৱেষ্ট পালোঁ বেলেগ টিচাৰৰ আৰু বহুত সোনকালে আৰু বহুত বেলেগ টিচাৰ মইতো আছোঁৱেই বাৰু আৰু মোৰ লগত আৰু কেইজনমান টিচাৰ ক্লাছেছ দিয়া ষ্টাৰ্ট কৰিব জিএছৰ কাৰণে ইংলিছৰ কাৰণে ভালকৈ ক্লাছেছ আপোনালোকে পোৱা ষ্টাৰ্ট কৰিব মোৰ ফালৰ পৰা বা আমাৰ ফালৰ পৰা ইউফৰিয়া একাডেমীৰ ফালৰ পৰা এইটো বাৰু মই বহুত অপটিমিষ্টিক মই হোপফুল যেনেকৈ মই আপোনালোকক কিবা সহায় কৰিব পাৰিম হেল্প কৰিব পাৰিম আপোনালোকৰ ফালৰ পৰা যদি কিবা মই যদি কৰিব লগা থাকে কিবা যদি কুৱেশ্যনৰ এনচাৰ লাগে কিবা কুৱেৰি থাকে বা কিবা বস্তু কিবা কনফিউজন আছে যিটো চাগে ভালকৈ এতিয়ালৈকে কোনো উত্তৰ পোৱা নাই নিশ্চয়কৈ মোক জনাব কমেণ্ট ছেকশ্যনত মই যিমান সোনকালে সম্ভৱ আপোনালোকে এনচাৰ দিয়া ট্ৰাই কৰিম থেংক ইউ ছ' মাছ